মীন ৰাশিৰ জাতক জাতিকাসকলে ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে। আজি আপুনি ভাৱনাক নিয়ন্ত্ৰণ কৰাত জটিলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ওচৰৰে পাজৰে থকা লোকসকলৰ লগত কাজিয়া নকৰিব। খংটো সদায় নিয়ন্ত্ৰণ কৰি ৰাখক। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি খালী সময় ঘৰত মানুহৰ লগত বেছি টাইম স্পেণ্ড কৰিব আৰু জীৱনত শান্তি অনুভৱ কৰিব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ সকলোতকৈ ডাঙৰ কামটোৱে হৈছে আপোনাৰ নিজৰ ওপৰত বিশ্বাস। আপুনি কাৰোবাক হহুৱাব পাৰিলে আপোনাৰ জীৱনত গতিবিধি সলনি পাব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনৰ নিজৰ মনৰ বতৰা প্ৰকাশ কৰাটো প্ৰয়োজন আছে, কাৰণ আজিয়ে নকলে কাইলৈ ৰাখিলে বহুতো দেৰি হৈ যাব পাৰে। মনৰ কথা আমি প্ৰকাশ কৰি গলে মনটো শান্তি পাওঁ। আজি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কাম কৰাৰ ঘৰৰ সমস্যালৈ কম থাকিব। আপোনাৰ জীৱনৰ লগৰীৰ বাবে স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে আজিৰ দিনটোত। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে, তেন্তে আজি আপোনাৰ সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিবৰ বাবে অভিযোগ দিব পাৰে আপোনাক। তাৰ বাবে আজিৰ দিনটোত শুই উঠি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় কৈ 3 বাৰ উঠিব, চাব আপোনাৰ দিনটো ভালে যাব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো তুলা ৰাশিলৈ। তুলা ৰাশি জাতক জাতিকাসকলে আজি আপোনাৰ খুবেই খং উঠিব পাৰে, আপোনালোকৰ বিপদত পেলাব পাৰে। এই খংটো সদায় আমি ধৈৰ্য ধৰি ৰাখিব লাগে। সেইবোৰ লোকে ভাগ্যৱান হয় যিবোৰে খংটো নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মগতি ফালে আগবাঢ়ি যাব পাৰে। জীৱন সংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে আজিৰ দিনটোত, কিন্তু আপুনি চিন্তা কোনো কৰাৰ কাৰণ নাই, কিয়নো আমি ধন বিপদৰ কাৰণে বাবেই জমা কৰো। তুলা ৰাশি জাতক জাতিকাসকলে স্বাস্থ্য ভালে থাকিবৰ বাবে আহঁত গছৰ শিপাত পানী দিয়ক। আহঁত গছৰ গুৰিত চাকি দিয়া আপোনাৰ শুভ হ'ব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত শুভ সংখ্যা হৈছে 9, 3, 8 আৰু শুভ ৰং হৈছে হালধীয়া। আজি আপোনাৰ অতীতৰ কৰা কাম আজি পৰিণাম আৰু ফলত আপুনি যিকোনো কামত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত কিছু সন্মুখীন হ'ব পাৰে। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু জীৱন সংগীৰ ফালত খুবেই ভাল। আত্মশান্তি পাবৰ কাৰণে, নিজৰ মনৰ শান্তি পাবৰ কাৰণে আপুনি নিজৰ মনটোই যিটো বিচাৰে সেইটো কৰাটো অতিকৈ প্ৰয়োজন। কাৰণ আমি নিজৰ মনটোত আমি যেনেদৰে বুজি পাওঁ, তেনেহলে আপোনাক বাহিৰৰ মানুহ কোনো ধৰণে মানুহে বুজি নাপায়। চ' নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু কৰ্ম কৰি যাওক, চাব আজিৰ দিনটো আপোনাৰ ভাল যাব। এইবাৰ আহিছো বন্ধু বান্ধৱীসকল মেঘ ৰাশি। মেঘ ৰাশিসকলে জাতক জাতিকাসকলে আজি নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব, নহলে আৰ্থিক স্থিতি লাভ নহ'ব পাৰে আজিৰ দিনটোত। আপোনাৰ জটিল বিষয় সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত। ধন্যবাদ। শুভ ৰং হৈছে আকাশী আৰু শুভ সংখ্যা হৈছে 7 আৰু 1। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো যদি আপোনালোকৰ নতুনকৈ আহিছে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ ৰাশিফল পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ খেলা ধূলাই খুবেই আকৰ্ষিত কৰিব মনটোই, আৰু যিবোৰ মানুহে লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত সম্বন্ধ ভাল হোৱাৰ
পৰিৱৰ্তে অধিক বেয়াও হ'ব পাৰে আপোনাৰ শুভ ৰং হৈছে 5 আৰু 3 শুভ সংখ্যা হৈছে 5 আৰু 3 আৰু শুভ ৰং হৈছে বগা আৰু বেঙুনীয়া বন্ধু বান্ধৱীসকল শৰ্ট এণ্ড সিম্পলত মই ৰাখিফলসমূহ আপোনালোকলৈ আগবঢ়াইছো সো বন্ধু বান্ধৱীসকল এইবাৰ আহিছে কন্যা ৰাশিলৈ জাতক জাতিকাসকলে যিসকলে এতিয়ালৈ মাহিলী দৰমহা পোৱা নাই তেওঁলোকলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু চিন্তা কৰা কোনো কাৰণ নাই বন্ধু বান্ধৱী পৰা পইচা যদি আপুনি কাৰোবাক ধাৰে দিছিলে তেওঁলোকৰ পৰা পোৱাৰ ব্যৱস্থা আছে আহিব পাৰে তেনেকে ধন কন্যা ৰাশিৰ জাতক জাতিকাসকলে শুভ ৰং হৈছে ক'লা আৰু আকাশী আৰু শুভ সংখ্যা হৈছে 329 মহিলাক সন্মান কৰাৰ শিকক অকল পৰিয়ালৰ মহিলাই নহয় সকলো মহিলাকে সমান দৃষ্টিৰে সন্মান কৰাটো আপোনাৰ মোৰ সকলোৰে প্ৰয়োজন আছে বন্ধু বান্ধৱীসকল এইবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে কৰ্ম জীৱনৰ আগ্ৰগতি লাভ কৰিবৰ বাবে ঘৰত পেলনীয়া বস্তু তথা অলাগতিয়াল বস্তু জমা কৰাৰ পৰা বিতৰত থাকক ব্যৱসায়ীসকলে আজিৰ দিনটোত কিছু পইচাৰ ক্ষেত্ৰত সন্মুখীন হ'ব পাৰে লোকচানৰ ক্ষেত্ৰত সন্মুখীন হ'ব পাৰে পইচাৰ পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ সময় অতিবাহিত কৰক আৰু যিকোনো কাম কৰাৰ আগতে অলপ মনটোৰ পৰা ভাবি কেনে কৰিব তেনেহলে যিকোনো সমস্যা সন্মুখীন হ'ব নালাগে সো বন্ধু বান্ধৱীসকল আজি ৰাশিফলসমূহ এইখিনি আছিলে সো আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা কমেন্ট এটা কৰি জনাই দিব তেনেহলে আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম